বেগেনা এইটো মাইকী মানুহ যে চুপে ইয়াক কষ্ট দি থাকক য'ত ভাড়া 500 টকা তাত 4 টকা দিয়ক। সেইবাবে তহঁতক পঢ়া বয়সত যে পঢ়িব লাগে, পঢ়া বয়সত যে হুপি ফুৰিলি বিৰি আৰু যে 3-4জনী গোটাই ল'লি কিৰি। মামাই যে কৈছিলে 500 কোৱা নাছিলে, 5 টকা ঠাইত 4 টকা দিব কৈছিলে। আমি বকা চদা 5 টকাটো যে তই 500 টকা পৰাই দিলি। মই কৈ আছো যে অসমীয়াৰ ধান খেতি যেইখিনি কাটিব লাগে 1000 টকা সেইখিনি এতিয়া 5000 টকা ল'ব। মানে তই যে অসমীয়া কওঁতে যে ভিডিঅ' যে বনালি আজি, তই যে বকা চদা, তই যে ক'লি অসমীয়াখিনি কিয় তই এটা বাংলাদেশী গেদা নেকি? সেইবাবে তই যেতিয়া বাংলাদেশী গেদা ইয়াক কওঁ ছবি ধৰি খেদা। মানে এই যে ক'লে অসমীয়াখিনি ইহঁতক মাতে কিয় তহঁতৰ ফাটে নেকি? মানে গৰুদৰে যে খটাই। যেইখিনি ঘৰে বিট বনাব লাগে 3000 টকা এতিয়া 10000 টকা ল'ব। মানে তই যে অসমীয়া জাতিটোক লৈ তই এনেকুৱা কথা ক'লি কিয় বোপাই তই ভুলতে হ'লি। মোৰ কিন্তু সন্দেহ হৈছে তই দিনতে খাওঁ নেকি চুলাই, আৰু তই যে অসমীয়া জাতিটোক লৈ পেলাই বেয়া ব্যৱহাৰ কৰিলি, তোক য'তে পাব অসমীয়াই দিব ধুলাই। তাৰপিছত কিন্তু আকৌ নকবি চাচা মামা মোক যে অসমীয়াই তলে ওপৰে দিলে ফুলাই। মেয়াক কেনেকৈ মাৰিব? অসমীয়া মৰিব। চব্জিৰ দামটো এতিয়া বঢ়াই দিম। তাৰপিছত যে তোৰ এই দাঁতকেইটা মই সৰাই দিম, কাৰণ অকল মিয়াই চব্জি খেতি নকৰে, আমাৰ অসমীয়াও কৰে। বিলাহী 50 টকা লগাই দিম। বেগেনা এইটো মাইকী মানুহে যে তলফালে সোমাই দিয়ে সেইটোৰ দাম মানে তই কেনেকে গম পালি? মই এতিয়াহে পাইছো বুজি, কাৰণ তোৰ ঘৰত থকা কিজনী আছে হয় নাই? দাম 300 টকা বঢ়াই দিম। সব দাম বঢ়াই দিম, মই বঢ়াই দিম এতিয়া। মানে তহঁতি যে আহ উজনিত এতিয়াতো চান্সটো নোপোৱা হ'লি, আৰু সেইবাবে তহঁতৰ নোহোৱা হ'ল মানে দুজনী। আৰু তই যিখিনি কথা যে ক'লি তই মোৰ সন্দেহ হৈছে তই ভুলতে ক'লি, মানে বাপেৰে মাৰে ধেমালি কৰোঁতে। ব'ল আশা কৰিবি যদি ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত বোলে সোমাই। আৰু আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।